নমস্কাৰ সকলোকে স্বাগতম জনাইছো নিমাত ষ্টাডি পইণ্ট চেনেলটোলৈ আজি আমি এই ভিডিঅ'টোৰ মাধ্যমেৰে BA সেকেন্ড সেমিষ্টাৰ আসামিজ ইউনিট 3 নিৰ্বাচিত পাঠ 1 পঢ়ৰ কথা কবিতা শীৰ্ষক পাঠৰ সকলোবোৰ 99% কমন কুৱেশ্যন আনসাৰ আলোচনা কৰিম যদি তুমি এতিয়ালৈকে এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু এইটো ভিডিঅ' তোমালোকৰ বন্ধু বান্ধৱী অথবা আসামিজৰ হোৱাটছআপ গ্ৰুপত শ্বেয়াৰ কৰি দিবা মৰমৰ ছাত্ৰ ছাত্ৰীসকল এইটো ভিডিঅ'ৰ ডেসক্ৰিপশ্যনত BA সেকেন্ড সেমিষ্টাৰ আসামিজৰ সকলো ইউনিটৰ ভিডিঅ'ৰ প্লেলিষ্টৰ লিংক দিয়া আছে তাত ক্লিক কৰি তোমালোকে সকলো ইউনিটৰ ভিডিঅ'বোৰ চাই ল'বা সবলা তেন্তে বেছি পলম নকৰি আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰো অতি চমু প্ৰশ্ন উত্তৰ Question number 1 অসমীয়া সাহিত্যত কথা কবিতাৰ ধাৰাটোৰ আত ধৰা সাহিত্যিক গৰাকী কোন Answer বনফুলৰ কবি যতীন্দ্ৰনাথ দুৱাৰা Question number 2 কবি যতীন্দ্ৰনাথ দুৱাৰাৰ কোনটো কাব্য গ্ৰন্থখনৰ মাধ্যমেৰে অসমীয়া সাহিত্য জগতত কথা কবিতাৰ ধাৰাটোৰ সূচনা হয় Answer 1933 চনত প্ৰকাশিত কথা কবিতা শীৰ্ষক কাব্য গ্ৰন্থখনৰ মাধ্যমেৰে Question number 3 বিহগী কবি ৰঘুনাথ চৌধাৰীয়ে কোনখন কবিতা পুথিৰ মাধ্যমেৰে অসমীয়া কথা কবিতাৰ ক্ষেত্ৰখনলৈ নিজৰ অৱদান আগবঢ়ায় Answer নৱমল্লিকা শীৰ্ষক কবিতা পুথিখনৰ মাধ্যমেৰে মৰমৰ ছাত্ৰ ছাত্ৰীসকল ভিডিঅ'টো আগবঢ়োৱাৰ আগতে এটা সুখবৰ তোমালোকৰ বাবে আমি অতি কম মূল্যত মাত্ৰ 29 টকাত BA সেকেন্ড সেমিষ্টাৰ আসামিজৰ মডেল কুৱেশ্যনছ এণ্ড এনসাৰ্ছৰ ই-বুক তৈয়াৰ কৰিছো যোৱা বছৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে এই ই-বুকটো পাৰচেজ কৰিছিল তেওঁলোকৰ ফাইনেল এক্সামত 100% কমন পৰিছিল বুলি তেওঁলোকে জনাইছে তোমালোকেও যদি এই ই-বুকটো পাৰচেজ কৰিব বিচৰা তেন্তে স্ক্ৰীনত দিয়া হোৱাটছআপ নম্বৰ অথবা ডেসক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰি তোমালোকে মোৰ মেনেজাৰৰ লগত কন্টেক্ট কৰিবা ধন্যবাদ Question number 4 নিৰাশাবাদী আৰু কেতিয়াবা দুখবাদী কবি বুলি কাক আখ্যা দিয়া দেখা যায় Answer যতীন্দ্ৰনাথ দুৱাৰাক Question number 5 যতীন্দ্ৰনাথ দুৱাৰাৰ ক'ত আৰু কেতিয়া জন্ম হয় Answer দুৱাৰাৰ জন্ম হয় শিৱসাগৰ নগৰৰ দিখৌ নৈৰ পাৰৰ অমলাপট্টিত 1892 চনৰ 4 মাৰ্চ তাৰিখে Question number 6 যতীন্দ্ৰনাথ দুৱাৰাই কোনখন কবিতা পুথিৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰে Answer বনফুল কবিতা পুথিৰ বাবে Question number 7 যতীন্দ্ৰনাথ দুৱাৰাৰ কেতিয়া মৃত্যু হয় Answer 1964 চনৰ 5 জুলাইত Question number 8 যতীন্দ্ৰনাথ দুৱাৰাৰ পোহৰ শীৰ্ষক কথা কবিতাটো কোনখন পুথিৰ অন্তৰ্গত Answer দুৱাৰাৰ 40টা কথা কবিতা সন্নিৱিষ্ট কথা কবিতা কাব্য সংকলনৰ অন্তৰ্গত চমু প্ৰশ্ন উত্তৰ Question number 1 অসমীয়া কাব্য সাহিত্যলৈ যতীন্দ্ৰনাথ দুৱাৰাৰ অৱদানৰ বিষয়ে চমুকৈ লিখা এনসাৰটো দিয়া আছে তোমালোকে চাই লোৱা Question number 2 যতীন্দ্ৰনাথ দুৱাৰাৰ পোহৰ শীৰ্ষক কথা কবিতাটো তাৎপৰ্য কি এনসাৰটো দিয়া আছে তোমালোকে চাই লোৱা
কুৱেশ্যন নাম্বাৰ 3 যতীন্দ্ৰনাথ দুৱাৰাৰ পোহৰ নামৰ কথা কবিতাটোত চিত্ৰধৰ্মিতা কিদৰে পৰিস্ফুট হৈছে এনসাৰটো দিয়া আছে তোমালোকে চাই লোৱা ৰচনাধৰ্মী প্ৰশ্ন উত্তৰ কুৱেশ্যন নাম্বাৰ 1 যতীন্দ্ৰনাথ দুৱাৰাৰ সাহিত্য প্ৰতিভাৰ এটি আলোচনা আগবঢ়োৱা এনসাৰটো দিয়া আছে তোমালোকে চাই লোৱা মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ভিডিঅ'টো বহুত দীঘল হোৱাৰ বাবে বহুতো দৰকাৰী প্ৰশ্ন উত্তৰসমূহ ৰৈ গ'ল তোমালোকক যদি সেইবোৰ প্ৰশ্ন উত্তৰ লাগে তেন্তে তোমালোকৰ বাবে আমি অতি কম মূল্যত মাত্ৰ 29 টকাত বিএ সেকেন্ড সেমিষ্টাৰ আছামিছৰ মডেল কুৱেশ্যনছ এণ্ড এনসাৰ্ছৰ ই-বুক তৈয়াৰ কৰিছোঁ যোৱা বছৰ যিসকল ছাত্ৰ-ছাত্ৰীয়ে এই ই-বুকটো পাৰচেজ কৰিছিল তেওঁলোকৰ ফাইনেল এক্সামত 100% কমন পৰিছিল বুলি তেওঁলোকে জনাইছে তোমালোকেও যদি এই ই-বুকটো পাৰচেজ কৰিব বিচৰা তেন্তে স্ক্ৰীনত দিয়া হোৱাটছআপ নাম্বাৰ অথবা ডেছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰি তোমালোকে মোৰ মেনেজাৰৰ লগত কন্টেক্ট কৰিবা ধন্যবাদ